জুবিন গাৰ্গৰ পুনৰ জন্ম। জুবিন গাৰ্গে পুনৰ জন্ম পালে ক'ত, কেনেকৈ, কিমান সময়ত, কি কথা আপোনালোকে ভিডিঅ'টো চালে গম পাব। এই ভিডিঅ'টো মই বহুত ক্ষোভত বনাইছোঁ, বহুত খঙত বনাইছোঁ। কিয় এনেকৈ ক'ব লগা হৈছে, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিলে গম পাব যেন জুবিন গাৰ্গৰ পুনৰ জন্ম, জুবিন গাৰ্গে পুনৰ জন্ম পালে। এই কথাকেইটাই যেন মই এনেদৰে ক'ব লগা হৈছে। কিয় ক'ব লগা হৈছে, কেলৈ ক'ব লগা হৈছে, মেইন আচল ৰহস্যটো কি আপোনালোকে গম পাব এই ভিডিঅ'টো প্ৰথম পৰা যদি শেষলৈকে চাই থাকে। অনুৰোধ কৰিছোঁ, ভিডিঅ'টো কিন্তু ইমান কণ ইমান সময় এইখিনিলৈকে চাই মন্তব্য নকৰিব। সম্পূৰ্ণ ভিডিঅ'টো চাই ল'ব, সম্পূৰ্ণ ভিডিঅ'টো চাইহে মন্তব্য কৰিব। মই কিয় এনেদৰে ক'ব লগা হৈছে, এই মহান মানুহজনৰ কথা কৈ পুনৰ জন্ম পালে বুলি কিয় ক'ব লগা হৈছে, যিহেতুকে জুবিন গাৰ্গক মইতো ভগৱান মানুহ, ভগৱানৰ কথা এনেদৰে কিয় ক'ব লগা হৈছে আপোনালোকেও গম পাব কৈ দিয়াৰ লগে লগে। তাৰ আগতে মই আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, ভিডিঅ'টোৰ কমেণ্ট বক্সত আপোনালোকে সকলোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গ, হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ একদমেই নাপাহৰিব। সকলোৱে লিখিবই, মিলিয়ন মিলিয়ন দৰ্শকে লিখক, আপোনালোকক লিখিবলৈ কৈছোঁ। আৰু মিলিয়ন মিলিয়ন দৰ্শকৰ ওচৰত গৈ এই ভিডিঅ'টো পোৱাই দিয়কে, শ্বেয়াৰ কৰক, ইমানে শ্বেয়াৰ কৰক, ইমানে শ্বেয়াৰ কৰক, যাতে এই ভিডিঅ'টো সমগ্ৰ অসমত খলকনি সৃষ্টি কৰি থাকিব লাগিব। সমগ্ৰ অসমত এই ভিডিঅ'টো যাব লাগিব, প্ৰত্যেকজন মানুহৰ ওচৰত গৈ এই ভিডিঅ'টো পাবগৈ লাগিব। মই জুবিন গাৰ্গে জন্ম পালে বুলি কিয় ক'বলৈ বাধ্য হ'লোঁ গম পাব। মই সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, প্ৰত্যেকেই লিখক কমেণ্ট বক্সত হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ, হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গক ন্যায় দিয়ক, ন্যায় দিয়ক, জুবিন গাৰ্গক ন্যায় দিয়ক, ন্যায় দিয়ক, জুবিন গাৰ্গক ন্যায় দিয়ক, ন্যায় দিয়ক। হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ একদমেই নাপাহৰিব। আৰু হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই দিলে ভিডিঅ' হ'ব প্ৰথমে আপুনি পাব লাগিব। মোৰ লক্ষ্য আৰু উদ্দেশ্য ভিডিঅ'টো দিয়াৰ লগে লগে আপুনি পাব লাগিব, আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এই যে মই আপোনালোকক ক'লোঁ জুবিন গাৰ্গে পুনৰ জন্ম পালে, পুনৰ জন্ম হ'ল, কিয় ক'ব লগা হৈছে এই কথাটো আপোনালোকে হয়তো মন কৰিছে নে কৰা নাই কিন্তু মই নাজানো দেই। ঠিক আছে, এনেকুৱাই কৰি পেলাইছে যেন জুবিন গাৰ্গ পুনৰ জন্মহে পালে, এনেকুৱা কৰি পেলাইছে দেই। এই দুজন মানে নিমিক্কি কৰে দেই, মই নাম নকওঁ, আপোনালোকে ভিডিঅ'টো কৈ দিয়াৰ লগে লগে গম পাব। দুজন মানে হুবহু জুবিন গাৰ্গৰ দৰে আচৰণ কৰে, জুবিন গাৰ্গৰ দৰে নিমিক্কি কৰে, একে মাত উলিয়ায়। তো এই কথাটো যেন বৰ্তমান সময়ত এই বস্তুটো যে কৰি আছে, মোৰ দৃষ্টিভংগীয়ে, মোৰ মন মগজে এইটোৱে কৈছে যেন জুবিন গাৰ্গক অপমান কৰি আছে এই বস্তুখিনি কৰি। জুবিন গাৰ্গে জীৱিত অৱস্থাত কৈ গৈছে যেন যোনে নিমিক্কি কৰে ন সি এনেকুৱাহে, মই নামটো ক'বলৈ বেয়া পাইছোঁ দেই। জুবিন গাৰ্গে জীৱিত অৱস্থাত কৈ গৈছে নিমিক্কি কৰিলে মানে কি হয়, কথাটো কৈ গৈছে। গান গাওক বোলে, গান গোৱাটো বেলেগ কথা, গান গাব পাৰে, গান গোৱাটো ভাল কথা, কিন্তু নিমিক্কি কৰিলে এনেকুৱা হ'ব। কাৰণ কেলৈ, চাইক'লজিত সেই মানুহজনৰ গাত মানুহজন সোমাই যাব। এনে ধুনীয়াকৈ কথাখিনি কৈ গৈছে, কিন্তু এতিয়া সেই কথাটো জুবিন দাৰ কথা নেমানি তো এতিয়া সেই লাগি আছে। যোৱাকালি ভিডিঅ'ত দেখিছোঁ দেই, সকলোৱে একদম জুবিন গাৰ্গৰ দৰে সন্মান দিছে, জুবিন গাৰ্গৰ দৰে মৰম দিছে। আচলতে জুবিন গাৰ্গেই, জুবিন গাৰ্গৰ ঠাই কোনেও ল'ব নোৱাৰে আৰু ঠাই ল'ব নিদিওঁ। জুবিন গাৰ্গৰ ঠাই কিন্তু বেলেগক ল'ব নিদিওঁ আৰু ল'বও নোৱাৰে, স্পষ্ট কথা। জুবিন গাৰ্গ এজনেই, হাজাৰ হাজাৰ বছৰৰ পাছতো জুবিন গাৰ্গৰ দৰে দ্বিতীয়জন নোলাব। জুবিন গাৰ্গ ভগৱান হয়, ঠিক আছে। জুবিন গাৰ্গ ভগৱান, মই ভগৱান মানুহ হয়। আপোনালোকে কি মানে কি নামানে কিন্তু নাজানো, জুবিন গাৰ্গ মোৰ ভগৱান, মই জুবিন গাৰ্গক ভগৱান মানুহ। আৰু সেই জুবিন গাৰ্গৰ নিমিক্কি কৰি, ফকৰামি কৰি জুবিন গাৰ্গক অপমান, ঠাট্টা মস্কা কৰি থকা বুজাই আছে, হয়নে নহয় আপোনালোকে কথাটো ক'ব। মোৰ দৃষ্টিভংগীয়ে মই যোনটো বুজিছোঁ সেইটো কথা কৈছোঁ দেই। কাৰণ কেলৈ, মোৰ ডিগ্ৰী নাই, মই এতিয়া খেতি কৰা ল'ৰা, মই খেতি কৰোঁ। মোৰ ঘৰ পাহাৰৰ কিনাৰত, এখন পাহাৰ দেখিছেই, ছবিয়ে কেতিয়াও মিছা কথা নকয়, সেইখন পাহাৰ হয়। তো সেইকাৰণে ক'ব বিচাৰিছোঁ, জুবিন গাৰ্গক যদি তই ইমানে ভাল পাওঁ, জুবিন গাৰ্গৰ দৰে হ'বই বিচাৰ, তই গান গা না, তই গান গা, তই গানৰ গড়টো নাজান, তই নিমিক্কি কৰি আছ, এইটো ইনচাল্ট কৰি থকা বুজা নাই, অপমান কৰি থকা বুজাছে নাই, এইটো নকৰিব। জুবিন গাৰ্গে জীৱিত অৱস্থাত কৈ গৈছে যেন এইটোতো কৰিলে বেয়া কথা, কৈ গৈছে, কিন্তু হ'লেও লাগি আছে সি কৰিবলৈ। আপোনালোকে কথাটো মন কৰিব, আচলতে নিমিক্কি আমুক তামুক বস্তুটো কিমান গ্ৰহণযোগ্য কথা বাৰু এইটো বস্তুটো। কাৰণ কেলৈ, জুবিন দাৰ দৰে এজন মহান মানুহৰ নিমিক্কি কোৱাটো মানে বৰ্তমান সময়ত এইটো কিবা ইনচাল্ট কৰি থকা নালাগে মানে নিমিক্কিটো। কাৰণ কেলৈ, মই যোনটো কথা ক'ম উল্টাই সেই কথাটোহে কয়, বোলে ঐ ভাত খালি, উল্টাই সেই কথাটো উল্টাই কোৱা কথাটোহে হয়। তো সেইকাৰণে ইনচাল্ট কৰা নিচিনা লাগে বস্তুটো। মই সেইকাৰণে ক'ব বিচাৰিছোঁ যেন জুবিন দা সদায় জুবিন গাৰ্গৰ
মানে ঠাই কোনো পূৰাব নোৱাৰে জুবিন দা তো এতিয়া আপোনালোকে দেখি আছে সোণাপুৰৰ জুবিন দাৰ ক্ষেত্ৰত কিমান লাখ লাখ মানুহ এতিয়াও গোটেই সমাগম হৈ আছে লাখ লাখ মানুহ এতিয়াও গৈ আছে জুবিন দা সোণাপুৰৰ যি জুবিন দাৰ ক্ষেত্ৰত এতিয়াও ক্ৰমান্বয়ে মানুহ ভিৰ বাঢ়ি বাঢ়ি গৈ আছে চিন্তা কৰক এজন ভগৱান হয় কোনে কন্দা নাই জাতি ধৰ্ম বৰ্ণ ভাষা মানে মতলব নাই প্ৰত্যেকে অসমত যিমান মানুহ আছে পৃথিৱীত যিমান মানুহ আছে সকলোৱে চকুলো টুকিছে কি সেয়া খ্ৰীষ্টিয়ান কি মুছলিম কি হিন্দু মানে চব ধৰ্ম মানুহে চকুলো টুকিছে চিন্তা কৰক মহান ভগৱান ঠিক আছে ভগৱান এজনেই বুলি কয় নহয় ভগৱান এজনেই তো ভগৱান হ'ল জুবিন গাৰ্গ আমি জীয়াই থাকোঁতে জুবিন গাৰ্গৰ কথা আমি ঠিক আছে জুবিন গাৰ্গৰ কথা আমি বুজি নাপালোঁ যেন জুবিন দা আমাৰ মাজত এজন মনুষ্য ৰূপ লৈ যেন ভগৱান আছিলহি আমি এই বস্তুটো উপলব্ধি নকৰিলোঁ এতিয়া জুবিন দা নোহোৱা হোৱাৰ পাছত আমি এইটো পস্তাইছোঁ ভুক্তভোগী আৰু এইটোৱে ক'ব বিচাৰিছোঁ জুবিন দাক লৈ ৰাজনীতি ফাজনীতি নকৰিব জুবিন দাক লৈ এইবিলাক নিমিক্কি নকৰিব বন্ধ কৰক গান গাবলৈ মন আছে গান গাওক এইবাৰ নিমিক্কিটো নকৰিব দেই নিমিক্কিটো কৰি মানে এইটো উপলুঙা কৰা হয় উপলুঙা মানুহজন জীৱিত থকা অৱস্থাত এইবিলাক কৰক বা একো নাই বা কিন্তু জুবিন দা জীৱিত অৱস্থাতে কৈ গৈছে যেন নিমিক্কি কৰা সকলৰ কথা কৈ গৈছে এইটো মোৰ কথা কোৱা কথা নহয় জুবিন দাই নিজে কৈ গৈছে সেইকাৰণে আপোনালোকৰ আগলৈ মোৰ মানে মনৰ কথাখিনি কৈ ভিডিঅ'টো আগবঢ়াইছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাইছে কথাখিনি কিমান সত্য কিমান অসত্য মই নাজানো মোৰ মনত উদয় হ'ল মোৰ মনত ভাৱ হ'ল এই বস্তুটো কৈ থকাটো ভাল নহয় সেইটো কাৰণে আপোনালোকৰ আগত ভিডিঅ'টো বনাই মই কৈ দিছোঁ আপোনালোকেও যিহেতুকে ভিডিঅ'টো চাইছে আপোনালোকৰ মতামতবিলাক কমেণ্ট বক্সত দিবচোন যিহেতুকে আপোনালোক ৰাইজ হয় ন ৰাইজে বিচাৰ বিবেচনা কৰিব ন আপোনালোকে যোনটো ক'ব সেইটোৱে বাৰু মোৰতো ভুলো হ'ব পাৰে কিন্তু আপোনালোকে বিচাৰ বিবেচনা কৰিব আপোনালোকৰ কথাটোহে মেইন আপোনালোকৰ মন্তব্যবিলাক দিব তেতিয়াহে গম পাম যেন মোৰ কথাটো ভুল নেকি যদি আপোনালোকে ভুল বুলি কয় মোৰ কথাটো ভুল আৰু তেন্তে সেইকাৰণে আপোনালোকক মই কথাখিনি কৈছোঁ দেই আৰু লগতে শেষত আকৌ ক'ব বিচাৰিছোঁ কমেণ্ট বক্স খোলা আছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক আপুনি ভিডিঅ'টো চালে আপুনি এলাহ নকৰিব #জাষ্টিছ ফৰ জুবিন গাৰ্গ এলাহ নকৰিব মই এইটোৱে ক'লোঁ এলাহ নকৰিব লিখকেই এলাহ কিন্তু নকৰিব এলাহ কৰিলে কিন্তু জুবিন দাক আমি ন্যায় দিবলৈ নোৱাৰিম জুবিন দাই ন্যায় পাবই লাগিব আৰু আচলতে জুবিন দাই ন্যায় পাবৰ কাৰণে আমি এইবিলাক কৰি থকাটো কিন্তু বহুত এটা দুখৰ কথা কিন্তু দেই আচলতে জুবিন দাৰ দৰে জুবিন দাৰ কাৰণে কিমান লাখ লাখ মানুহ ওলাই আহিছে বৰ্তমান সময়ত আমি জুবিন দাৰ কাৰণে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব লগা হৈছে কিন্তু উপায় নাই লিখিছোঁ কিন্তু ন্যায় পাব লাগিব ন্যায়টো পাব লাগিব দেই দস্তুমত ন্যায় পাব লাগিব ন্যায় নাপালে কিন্তু নহ'ব ন্যায় পাবই লাগিব আৰু জুবিন দাই যদি ন্যায় নাপায় আপুনি মই ন্যায় পাম বুলি নেভাবিবই এইটো ক'লোঁ জুবিন দাই যদি ন্যায় নাপায় নহয় আপুনি মই ন্যায় নাপাওঁ এইটো লিখি থওক সেইকাৰণে আপোনালোক ক'ব বিচাৰিছোঁ প্ৰত্যেককে #জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক এই ভিডিঅ'টো অসমত খলকনি সৃষ্টি কৰি থাকিব লাগিব এই ভিডিঅ'টো মিলিয়ন দৰ্শকৰ ওচৰত গৈ পাবগৈ লাগিব প্ৰত্যেকজন মানুহৰ ওচৰত গৈ এইটো ভিডিঅ'টো পাবগৈ লাগিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ইমানখিনি ক'লোঁ আকৌ ক'ব বিচাৰিছোঁ কমেণ্ট বক্সত #জাষ্টিছ ফৰ জুবিন গাৰ্গ ধন্যবাদ